পথাৰখন সেউজীয়া কৰিব লাগিব। অলপ আগত দেউৰীক মই সুধিলো ইয়াৰ পাছত কি খেতি কৰিব, খেতি কৰা মানুহেই নোলাইছে। দাদা এজনে কৈছে বুলি কৈছে গৰু খেতি কৰো, তেখেতো কৈছে বোলে খাব জুৰিব হৈ যাব, এয়া খালি ধান জুই যাব আমাৰ কাৰণে খাব বোলে, কেতিয়া গৰু খেতি কৰিব লাগে। আমি খাই বৈ জীয়াই থাকিলেই নহব, আমাৰ কৃষি অৰ্থনীতিটো আমি চকু দিব লাগিব। কৰো উপকাৰ নহলে পোক নাহে, প্ৰটেকশ্যন দিব, পোক মানে বাহিৰ পৰি আঁতৰি যাব, পখিলাব, পখিলাহে কণী পাৰি পেলাই পোক হয়, কিন্তু আমাৰ সেইটো নকৰে, সেইটো নকৰে। পাছত যধে মধে অযথা বেছিকে য'ত 30 ml দিব লাগে তাত আপোনাৰ ইয়াৰ আধা দৰৱ ঢালি দিব, ঢালি দিয়াৰ পাছত কি হয় আপোনাৰ মাস্ক চাস্ক নাই, একো ইয়াত হাত মোজা নাই, আপোনাৰো অপকাৰ হ'ল। ইমান প্ৰখৰ ৰ'দত যদি আমি কওঁ মাৰিবলৈ দৰৱ ৰাতিপুৱা বা পিছবেলা 4 বজাৰ পাছত, আমি চকুৰে আমি নিজে দেখিছো অহা যোৱা কৰোঁতে 12টা বজাত দৰৱ স্প্ৰে কৰি থাকে, তেতিয়া ধান ৰঙা নপৰি কি ৰঙা পৰিব, ইয়াৰ কিমান টেম্পাৰ আছে। কিন্তু যদি ধানৰ পাতত লাগি ধৰে ধান ৰঙা পৰিবই, ধানটো সহ্য কৰিব। ইফালে প্ৰখৰ ৰ'দৰ তাপ, ইয়াৰ এটা বিষাক্ত গুণ, সেইটো ধান ৰঙা নপৰি কি ৰঙা পৰিব। সেইকাৰণে আপোনালোকে এইখিনি যথেষ্ট সজাগ হ'ব লাগিব, আপোনালোকে যথেষ্টখিনি সজাগ অভিজ্ঞতা থাকিব লাগিব আপোনালোকৰ। ইউৰিয়া ছুপাৰ পটাছ ইয়াৰ লগত ভিটামিন আছে, জৈৱিকভাৱে প্ৰস্তুত কৰা, এইটো চাওক ইমান ধুনীয়া।